অসম্পূৰ্ণ এখন দলঙৰ বাবে টিয়কত ৰাইজৰ দুৰ্ভোগ। টিয়কৰ জগদুৱাৰ নপমুৱা হাবিচুক পথত আছে দলংখন। 2021 চনতে স্থাপন কৰা হৈছিল দলংখনৰ আধাৰশিলা, কিন্তু আজিলৈকে নিৰ্মাণ সম্পূৰ্ণ নহল দলংখনৰ। দলংখনৰ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছিল 1 কোটি 7 লাখ টকা। দলং সম্পূৰ্ণ নোহোৱাৰ বাবে ৰাইজ এতিয়া সমস্যাৰ সন্মুখীন হৈছে। লোক নিৰ্মাণ বিভাগৰ নিৰ্লিপ্ত ভূমিকাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে আমাৰ সাংবাদিক অঞ্জন প্ৰকাশৰ সন্মুখত। টিয়কৰ সাংবাদিকগৰাকীৰ এক প্ৰতিবেদন আগবঢ়াইছো। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা হাতত থকা এটা বিভাগ হৈছে ৰাজ্যখনৰ লোক নিৰ্মাণ বিভাগ। আৰু এই যিটো লোক নিৰ্মাণ বিভাগ, এই বিভাগটো আচলতে কেনেধৰণে আজি তাৰিখত চলিছে, সেই লোক নিৰ্মাণ বিভাগটোৰ আচলতে যিসমূহ কাম আচলতে কেনেধৰণে চলিছে, ইয়াৰ উচ্চপদস্থ বিষয়াসকলে এইসমূহ কেনেধৰণে আচলতে তদাৰক কৰিছে, তাৰ যদি এখন আমি ছবি চাওঁ চকু কপালত উঠিব। আৰু এইটো স্থান হৈছে টিয়কৰ। যোৰহাট জিলাৰ যি পুৰণা টিয়ক বিধানসভা সমষ্টি আৰু বৰ্তমান মৰিয়নি বিধানসভা সমষ্টিৰ জগদুৱাৰ অঞ্চলত আমি উপস্থিত আছোঁ। আৰু এখন দলং আৰু এটা পথ আমি এই মুহূৰ্তত দেখাইছোঁ। আৰু এই যিখন যিটো পথৰ উপস্থিত আছোঁ, এইটো জগদুৱাৰ সোণাৰী গাঁৱৰ পৰা আচলতে হাবিচুক হৈ পূব টিয়ক যি গাঁও পঞ্চায়ত হওক বা ইয়াৰ যিখন মিনি ষ্টেডিয়ামৰ সংযোগী এটা অত্যন্ত গুৰুত্বপূৰ্ণ পথ। আৰু এই পথটোৰ ওপৰত থকা এই যিখন দলং বা কোটি টকা ব্যয় কৰি আচলতে 2021 চনতে আধাৰশিলা কৰা এইখন দলং আজি তাৰিখত 2024 চনতো কিন্তু আজি তাৰিখত সম্পূৰ্ণ নহ'ল। ইয়াৰ সম্পূৰ্ণ ভিজুৱেলছ আমি এই মুহূৰ্তত দেখাইছোঁ। ইয়াৰ পূৰ্বে বহু বাতৰি কৰা হ'ল, বহু বাতৰিৰ অন্তত আজি তাৰিখত এনেকুৱা এটা পৰ্যায়হে আচলতে পাবলৈ সক্ষম হৈছে যে যিসমূহ নিৰ্মাণকাৰী সংস্থা বা যিজন ঠিকাদাৰো কিন্তু এই ক্ষেত্ৰত যে সম্পূৰ্ণ হেমাহি বা এই ঠিকাদাৰসকলক আচলতে যিটো বিভাগটো আচলতে কেনেধৰণে পৰিচালনা কৰিছে, তেওঁলোকৰ কামৰ আচলতে তেওঁলোকে আচলতে নজৰ ৰাখে নাই। যিসকল অভিযন্তাই সকলে আচলতে কেনেকুৱা ধৰণৰ ভূমিকা আচলতে গ্ৰহণ কৰে, এই ক্ষেত্ৰত ৰাইজৰ কিন্তু প্ৰশ্ন এই মুহূৰ্তত আহিছে। আৰু মই পোনে ৰাইজ আছে কিছু কথা আপোনালোকৰ পৰা জানিম কেনেকুৱা ধৰণৰ কেতিয়া এই যিটো এইখন দলং কেতিয়া আৰম্ভ কৰিছিল আৰু আজি তাৰিখত কেনেকুৱা পৰ্যায়ত আছে। 2021 চনৰ 17 ফেব্ৰুৱাৰীত এই দলংখন আৰম্ভ কৰিছিল। আৰম্ভ কৰাৰ পিছত কামৰ গতিৰ কাৰণে আমি দুবাৰকৈ সাংবাদিকসকলক নিমন্ত্ৰণ কৰি আনি পেলাই ৰাস্তা আৰু দলঙৰ যি পৰিস্থিতি, সেই পৰিস্থিতি সাপেক্ষে আমি অৱগত কৰিছিলোঁ। কিন্তু অৱগত কৰাৰ পিছতো ঠিকাদাৰে ইয়াৰ শ্বটখন দিয়াৰ পিছত আকৌ কাম সামৰি দিয়ে। বাৰিষা কালত এই দলঙৰ ওপৰেদিয়ে হাবিগাঁৱৰ যিসকল লোক আৰু বনাই হাইস্কুলত বহু শিক্ষাৰ্থী পঢ়ে, বাকী ষ্টেডিয়ামত এজাৰগুৰি, কাৱৈমাৰী, অৰুণামুখ আদি বহু অঞ্চলৰ ৰাইজ এই পঞ্চায়তলৈ যায়। আৰু পঞ্চায়তৰ কাষতে থকা ষ্টেডিয়ামত তেওঁলোকে শাৰীৰিক অভ্যাস কৰে। মানে সেই অভ্যাস কৰা ৰাস্তাটো বাৰিষা কালত সেই ল'ৰাবিলাক যাওঁতে যথেষ্ট বঞ্চিত হ'বলগীয়া হয় ৰাস্তাটোৰ কাৰণে। আৰু ৰাস্তাটো যি অৱস্থা, সেই অৱস্থাটোৱে বাৰিষা কালত যি পৰিস্থিতিৰ সৃষ্টি কৰে, সেই কথা আমি যে ওচৰ চুবুৰীয়া ৰাইজে সম্পূৰ্ণ জ্ঞাত। গৰু এটা নিবৰ কাৰণেও অসুবিধা, ইয়াত একাঠোকৈ বোকা হৈ যায় ৰাস্তাটোৰ কাৰণে। মই আপোনাৰ পৰা কিছু কথা জানিম কেনেকুৱা ধৰণৰ সমস্যা, যিহেতু 2021 চনৰ পৰা আপোনালোকে ৰাস্তাটো ভুগি আছে। যিহেতু ইয়াৰ পূৰ্বে ইয়াত যেতিয়া দলং নাথাকিলেও এটা সমস্যা আছিল যে মানুহৰ এডাল সাঁকোৰ পৰি যাব। আজি তাৰিখত দলং হ'ল, দলং হোৱাৰ পাছতো এতিয়া সমস্যা কি অনুভৱ কৰিলে? দলং হোৱাৰ পিছতো আমাৰ ইয়াত মানে বহুত সমস্যা হয়। আমাৰ বনাই হাইস্কুললৈ আমাৰ জগদুৱাৰ সোণাৰী গাঁৱৰ পৰা ল'ৰা ছোৱালী যায়। ল'ৰা ছোৱালীখিনিয়ে নিজেই চাইকেল চলাই যাব নোৱাৰে। বৰষুণ দিয়া মাত্ৰ এআঁঠু বোকা হয়। সেই বোকাৰ মাজেৰে তাহাঁতি ঠেলি হেঁচি যায়। আৰু তাৰ দ্বিতীয়তে ইয়ালৈ বহুত বাগান আছে আমাৰ। সেই বাগানলৈ যোৱাৰ ৰাস্তাও আমাৰ মানে দিগদাৰ হয়। আমি বাগানৰ আগত নি মানে হাবিৰে সৈতে পাৰ হৈ দিবগৈ লাগে। বহুত মানে কষ্ট ভুগিছে আমাৰ ৰাইজে। কি ক'ব কেনেকুৱা ধৰণৰ আচলতে এই কথাবোৰ আপোনালোকে বিভাগক জনাই নে, যে যিজন ইয়াৰ কণ্ট্ৰেক্টাৰ ঠিকাদাৰজনৰ লগত আপোনালোকে একচুৱেলি ঠিকাদাৰজনে তেওঁ কোনো ধৰণৰ ফোনেই ৰিচিভ নকৰে, কাকো ৰেচপণ্ড নকৰে। তেওঁ বহুতে এই বিষয়ে ফোন কৰে, তেওঁ ৰেচপণ্ড নকৰে। তাৰপিছত আচলতে কাৰ বলত বলিয়ান হৈ তেওঁ এনেধৰণে এই দলংখন আজি 4 বছৰে পেলাই থৈছে, সেইটো আমি মানে চিন্তিত বিষয়। আমি এই গোটেই বিষয়টোত মানে মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ। আজি 4 বছৰ যিহেতু হ'ল, এই দলংখন মানে নিৰ্মাণ কৰাৰ ফলত নৈখন পুতি ৰাখিলে। আজি 4 বছৰ নৈখন পুতি ৰখাৰ ফলত মিধাখাত, কাকতি গাঁৱকে আদি কৰি এখন বৃহৎ অঞ্চল পথাৰত মানে বাৰিষা সময়ত পানীৰ ফলত ৰাইজে খেতি কৰিব নোৱাৰে।
আজিও আপোনালোকে দেখক এই গছ পেলাই থৈছে, গোটেই নৈখন এতিয়াও পানী যাব পৰা নাই, ওপৰৰ অংশটোত গোটেই পানীয়ে ভৰপূৰ হৈছে নৈখনৰ। আৰু এই ৰাস্তাটোৰ ফলত আপোনালোকে কিমানখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে সেইখিনি আপোনালোকে নিশ্চয় দেখিলে গম পাইছে। ল'ৰা ছোৱালীয়ে অহা যোৱা কৰোঁতে এজাক বৰষুণ দিলে গোটেই বোকাময় পৰিস্থিতিৰ সৃষ্টি হয়। আচলতে এই গোটেই বিষয়টো বিভাগীয় কৰ্তৃপক্ষই কিয় ইমান হেমাহি কৰিছে সেইটো এটা চিন্তনীয় বিষয়। আমি এই আপোনালোকৰ থ্ৰুৱেদি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, তেওঁ যাতে হস্তক্ষেপ কৰে আৰু এই হস্তক্ষেপ কৰি এই দলংখন সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তেওঁ যাতে সহায় কৰে আমাক। নিশ্চিতভাৱে আচলতে এয়াই হৈছে উন্নয়ন। আৰু প্ৰকৃততে মই বাৰম্বাৰ এটা কথা ক'ম, যি সময়ত চৰকাৰখনে কৈ আছে বা ৰজাঘৰীয়া উন্নয়নৰ কথা কৈ আছে, সৰ্বস্তৰ উন্নয়নৰ কথা কৈছে, কেওফালে আচলতে উন্নয়নৰ কথা কৈছে, সেই সময়ত প্ৰকৃততে গ্ৰামাঞ্চললৈ কেনেধৰণে উন্নয়ন আহিছে তাৰ আচলতে এইখনেই বাস্তৱ ছবি। আৰু এয়া ছবি যোৰহাট জিলা মৰিয়নি যি বিধানসভা সমষ্টিৰ পৰা আমি দেখাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।